Hi guys. Hey guys. Welcome to our new vlog. এতিয়া চাবলৈ একো নাই একচুৱেলি আমি গুৱাহাটীত আছোঁ। Yes. আমি গুৱাহাটীতে থাকোঁ, পইচা চইচা নাই না গুৱাহাটীতে থাকোঁ এতিয়া। এই নতুন ব্ৰিজ বনাই আছে মুম্বাইৰ নিচিনা, সেয়াই চাব আহিছোঁ। নতুন ব্ৰিজ সদায় থাকোঁ, আজি প্ৰথমবাৰ ৰখিছোঁ। প্ৰথমবাৰ ৰখিছোঁ ইয়াতে। বেয়া ধুনীয়া হ'ব কিন্তু বনালে ন, বঢ়িয়া লাগিব ভাই। নাজাৰা দেখোন না নাজাৰা চা গুচোন গুচ ভাই। অশান্তি পাইছোঁ লাইফৰ পৰা, যোনটো বোলো অশান্তি পাইছোঁ লাইফৰ পৰা। ইয়াতে এনেকুৱা এটা ভিউ লাগে সেইকাৰণে। সেইটো হয়। এই ভিউটো চাই পেলাই 5 মিনিট শান্তি লওঁ। দালি বেছিকৈ নেৰিছিবি দেই। এনেও জীৱন বহুত বেয়া চলি আছে। এনেই জীৱন বহুত বেয়া চলি আছে। চকু বেয়া হ'ল প্ৰথমতে, চশমা পিন্ধিলোঁ। লাইফটো বেয়াই হ'ব। একোতো হোৱাই নাই সেয়া। কেঞ্চেল হৈ আছে যে বস্তুবিলাক, তাকেতো চব কেঞ্চেল হৈ আছে। খুব কুফা বে জীৱনটো। আমি এই যে ব্লগ এটা বনাইছিলোঁ যে ঘৰ বিচাৰি পেলাই, সেইটো বনোৱাৰ কাৰণে হৈছে নেকি বাৰু? মানুহ মুখ লাগিছে, মানুহ মুখ লাগিল নেকি? সেইটো অঁতৰাই দিওঁতে আজি হয় নেকি? 4-5টামান ভিউ যাব আৰু। হা এই কি চাওঁ। এই ৰাস্তাটো দেখাই দিব পাৰে আপোনালোকে। এইখিনি ক'লা ক'লা কি হ'ব? অ' ৱাও, কি ধুনীয়া লাগিছে বে। চা না আকাশখন, এখন নতুন ব্ৰিজ। এয়া চাওক, দুটা পেডেষ্ট্ৰিয়ান, আৰু সেই তাতে লিখা আছে, দেখা পাইছেনে? ন' পেডেষ্ট্ৰিয়ান ক্ৰচিং। আৰু ব্ৰিজখন ইমান ক্ৰছ কৰা নাই। আমি এনেকৈ আগত দি আহি পেলাই এইফালে আহিছোঁ। আমি ক্ৰছ কৰা নাই, আমি ভাল মানুহ না। কি 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 উই ফ'ল' ৰুলছ। তাত ফকৰা নাচাওঁ কিয়? ৰুল ফ'ল' কৰা। মানে অসমৰ ছোৱালী পাগল আছিল মোৰ নামত। সপোনত ভাই সপোনততো ভাই গোটেই ৱৰ্ল্ডৰ ছোৱালী পাগল মোৰ নামত। এই নকওঁ আৰু এইবিলাক, এতিয়া এইটো ফেমিলি ব্লগ না, বেয়া কথা ক'ব নোৱাৰে। ধুনীয়া কিন্তু আছে ভাই, এইটো চৰাই এটা উৰি গ'ল। 4-5 মিনিট টানি দিব পাৰি। এই একো ক'ব নাই ভাই, 4-5 মিনিট টানিবলৈয়ে আছে আমাৰ, বেলেগ একোৱেই নাই। মই এটা কথা ক'ব আছে, কি জানো? কি কথা কওঁ? আজি কি হ'ল, এই তালেৰে মই আহি আছিলোঁ ন, আহি থাকোঁতে তোৰ হেৰি এই ছেক্টৰ 1ৰ ফালে হা, এইফালে এখন মাৰ্চিডিজ আহিছে, GL6 নে কি কয় সেইখন, যিয়ে নহওক কৈছে সেইখনে নেকি হা। বেয়া ছোৱালী এজনী আহিছে হা। বেয়া ছোৱালী নে ভাল ছোৱালী? বে ভাই কি ধুনীয়া ছোৱালী নহয়, তাইক দেখিবলৈ মোৰ এটা গান মনত পৰি থাকিছে, পাৰ্বতী। সপোনৰ অপেশ্বৰী যে দেখে সপোনত, আজি অপেশ্বৰী এজনী দেখিলোঁ। একো নকওঁ আৰু দে, হ'ব দে, হ'ব দে, অপেশ্বৰী দেখি আহিলোঁ। দে হ'ব দে। ডাউলা কিন্তু বগা হৈছে যে আগতকৈ, ঘৰত থাকি থাকি অতি উত্তম। লাজ কৰিছে দেখিছে নাই ৰাইজ? মাৰা খোৱা এটা য়েছ ক'তো কোৱা। একো নাই ক'বলৈ, কি কবি আৰু, সন্ধিয়া হৈ গ'ল আজিও। আগৰ দৰে নেকি? ভাল ৰাতিপুৱালৈ ৰখি আছোঁ ভাই। সেই ৰাতিপুৱাটো কেতিয়া আহিব নাজানো। কি কি এইটো কাম আহিছে ভাই। এই ইয়াতে হেৰি হয় ন, ইয়াতে খাব লাগিব। নাই বোলো কৈছোঁ যে আজিও সন্ধিয়া হৈ গ'ল, বুজিছানে নাই? এটা ভাল ৰাতিপুৱালৈকে ৰখি আছোঁ, যেনেকৈ সেইবিলাক ফটোগ্ৰাফাৰ। য়েছ, এইবিলাক আহিব। দাদা মই মানে ষ্ট্ৰীট ফটোগ্ৰাফী কৰোঁ দেই, আপোনাৰ ফটো এখন ল'ব পাৰে। আপোনাক মানে এইটো ড্ৰেছত বহুত ধুনীয়া লাগিছে। মই নোৱাৰোঁ বুলি ক'ম। মই ক'ম বোলো মই এখন ফটোত 500 টকা চাৰ্জ কৰোঁ। মোক পইচা দিব লাগিব নেকি মোৰ ফটো তুলিলে? ভাই মই ডিমাণ্ড টকা মানুহ না। পিছততো আহিব না ডিমাণ্ড। য়েছ, এতিয়াও আছে ভাই। আমি এইবিলাক পিছত কম নহয়, পিছত গম পাব নহয় ৰাইজ বস্তুবোৰ হৈ গ'লে। হ'ব দিয়া। খোৱা এটা মাৰা, এটা মাৰিলোঁ আৰু এটা মাৰা। হ'ব দিয়া, এই তাক দেচোন, তাক দে। কি দিম? কেমেৰাটো মাৰি লগাই দিয়ে একেবাৰে। এইটো অসভ্যালি কথা নাখালে দালি, অসভ্যালি কথা নাই। অসভ্যালি মানুহ দেই। ৰ'ব গাইছ, 6 মিনিটমান। ঠিক আছে, 1 মিনিট 1.5 মিনিট দিছোঁ আৰু। কিমান হ'ল? ঠিক আছে, ৰ'ব খাই মেলি লওঁ। ৰ'ব মই অলপ কোহা দুটামান মাৰোঁ। কি দেখাই আছোঁ এই চাওকচোন গাইজ, এই 8টা বজিবলৈ 20 মিনিট আছে। এই ৰাতিপুৱা কেইটা বজাৰ পৰা ব্লগটো বৰ দেৰিকৈ আৰম্ভ হৈছে। ৰাতিপুৱা 9টা বজাৰ পৰা ঘূৰি আছোঁ, কাম বন হোৱা নাই। সেয়াই আৰু 37 লাখ নিবনুৱা আছে খালি অসমত, তাৰে আমি 4টা। নহয় ই আমি 4টা কথা, আমি দুজন। আমি দুজন।
তাৰপিছত তাৰপিছত একো নাই আৰু কি আৰু দিনটো তেনেকৈ নষ্ট হ'ল। আৰু এটা চিনেমেটিক ল'ম ফাটা, এইটো আমাৰ ফাটা আমাৰ মাজত আহিছে দেই, সেইটো চাওঁ। এই চব অসম ফালি গাড়ীবিলাক চব এই দেখা নাপায়, বহুত আন্ধাৰ ভাই। কি হ'ল? আন্ধাৰ হ'লে বোলে গে হৈ যায় বোলে। এই চব অসম ফালি ইয়াৰ মানে লাইট নাই গাইছ, সেইকাৰণে মই এই ফ্লাছ লাইটৰ পোহৰত গৈ আছোঁ আমি। স্পীড দেখা নাই, 40 তোমাৰ কচমীয়া আন্ধাৰত। এই চব মানে কি হ'ব দিয়ক, আমি পিছত লগ পাই আছোঁ। ব্লগ নম্বৰ 2 of Waste। छोटा सा खा के आया था, छोटा खा बड़ा छोटा नाम बना बड़ा छोटे आदमी का काम इस मुकाबले का आया।